নমস্কাৰ ক্ৰপ্তাং আদাব সত শ্ৰী আকাল কুমৰুক সুদুং খুলুম্বাই জুলে কাৰ্ডম এই ইলেকশ্যনৰ খবৰ বুলি নহয়, ইলেকশ্যনৰ এটা ফিডবেক দিম বুলি আহিলোঁ। ফিডবেকটো এনেকুৱা, আমাৰ ধেমাজি সমষ্টিত আমিতো মানে মই বাৰু বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰাও নহয়, বাট মই হেৰিৰ পৰা আছিলোঁ, এই বেলেগ এটা ছাইডৰ পৰা মই অলপ ছাপোৰ্ট কৰিছিলোঁ শৈলেন সোণোৱালক, অপেনলি কৈ দিছোঁ। আৰু মই ৰাইজৰ দলৰ তথ্য গৱেষণাৰ বিভাগত আছিলোঁ যদিও দলৰ ফালৰ পৰা কোনো তেনেকুৱা দায়িত্ব পোৱা নাছিলোঁ, বা আমি তেনেকুৱা ইমান ওপৰৰ মালো নহয় যে দলে আমাক দায়িত্ব দিব। গতিকে আমি ৰাইজৰ দলৰ হৈ নহয়, মই বেলেগ এটা লিংকত মই কংগ্ৰেছৰ সমৰ্থন কৰি পেলাই কিছু গাঁৱলৈ মই গৈছিলোঁ আৰু মহিলাসকলক লগ কৰিছিলোঁ, কথা পাতিছিলোঁ। গতিকে ফিডবেকটো মই কি দিম এইটো ক'বলৈ যাওঁতে কৈছোঁ যে দেখা পোৱা গৈছে ইলেকশ্যন ৰিজাল্টৰ পিছৰ পৰিৱেশটো আমাৰ যিবোৰ বিৰোধী ঐক্য মঞ্চ আছিল, কংগ্ৰেছে হওক, অজাপ হওক, ৰাইজৰ দল হওক, তো বোকা ছটিয়া ছটি যি ৰাজনীতি চলিলে, এতিয়া বাৰু লাহে লাহে আদায় হৈছে। এইটো কথাষাৰ পটককৈ বোলো কওঁ। কথাটো এনেকুৱা, কংগ্ৰেছৰ হৈ যেতিয়া আমি প্ৰচাৰত লাগি আছিলোঁ, দেখা পাইছিলোঁ কংগ্ৰেছৰ যিবোৰ লিডাৰ আমাৰ ইয়াৰ মানে গোগামুখৰ, মই বেলেগ কথা নকওঁ, গোগামুখ, বৰদলনি, মৰমীৰ এই ওচৰ পাজৰ যিখিনি লিডাৰ আছিল, সেই লিডাৰবিলাকৰ বিহেভিয়াৰবিলাক, সেই লিডাৰবিলাকৰ কাম কৰাৰ যি মানে এটিটিউডবিলাক, তৰিকাবিলাক, কাম কৰাৰ ষ্টাইলবিলাক দেখি পেলাই তেতিয়া ভাবিছিলোঁ আচলতে তেওঁলোকে কৰিব লাগে কি, কৰি আছে কি। মই মোৰ গাড়ীখনত 1 কাৰ্টন মই বিস্কুট লৈ লৈছোঁ। আপোনাৰ এইটো মেৰী দুধ বুলি এটা আছে যে, মেৰী দুধ বিস্কুট 1 কাৰ্টন মই লৈ লৈছিলোঁ। আৰু মই য'ত যাওঁ মহিলাসকলক গোট খাবলৈ কওঁ আৰু তাতে গৈ পেলাই বিস্কুট এপেকেট দিওঁ, চাহ বনাব দিওঁ, কথাখিনি কওঁ, মিটিংখন সামৰি পেলাই গুচি আহোঁ। কথাটো আমাৰ পলিচি তেনেকুৱা আছিলে। কিন্তু মই দেখা পাইছিলোঁ সেই লিডাৰসকলৰ মতি গতিবিলাক দেখিছিলোঁ যে তেওঁলোকে না কোনোবা গাঁৱলৈ গৈছে, না নিজৰ গাঁওখনে তেওঁলোকে কাৰোবাক কিবা ভোট দিবলৈ ক'লে বা নিজৰ গাঁওখনলৈ তেওঁলোকে নগ'ল। তেওঁলোকে অকল এই চৈলেণ্ডাৰ পিছে পিছে লেম্পটো নিচিনাকৈ ঘূৰি ফুৰিলে, এই আমুকত মিটিং আছে তালৈ পিছে পিছে 20-25খন গাড়ী দৌৰালে। তাৰপিছত আমাৰ ৰাইজৰ দলৰ হৈ পেলাই এজন আহিলে মানে 2001 মানে ৰাইজৰ দল গঠন হোৱাৰ সময়তে ধেমাজি যিটো সমষ্টি সমিতি হৈছিলে, ধেমাজি সমষ্টি সমিতিৰ মানে সম্পাদক আছিলে, নামটো মই নকওঁ এতিয়া। আৰু মই কংগ্ৰেছৰ মানে লিডাৰকেইজনক কৈছিলোঁ যে এইজন আচলতে বৰ্তমানৰ সম্পাদক নহয়, তেওঁ প্ৰাক্তন সম্পাদক হ'ব পাৰে ধেমাজি সমষ্টিৰ, আৰু সেইখন কমিটি কাহানি পাই ভংগ হৈ গৈছে। গতিকে নতুন সমিতিৰ তেওঁ সম্পাদক নহয় বুলি কৈছিলোঁ মই। আৰু কোন সম্পাদক মই তাকো কৈ দিছিলোঁ, কোন সভাপতি তাকো কৈ দিছিলোঁ। তথাপিও সেই পুৰণি যিজন প্ৰাক্তন সম্পাদককে নতুন বৰ্তমানৰ সম্পাদক বুলি লৈ পেলাই তেওঁ ঘূৰিলে। আৰু তেওঁ ধেমাজি সমষ্টিৰ নহয়ও, তেওঁ মাছ খোৱা ফালৰ মানুহ। এনেকুৱা ধৰণে কিছুমান অলাগতিয়াল কাম কৰিলে, মানে কিবা ধৰণৰ, যিটো কাৰণে কংগ্ৰেছ খুব বেয়াকৈ হাৰিলে। আৰু কংগ্ৰেছ হৰাৰ লগতে মই এইটো কথাও নকওঁ যে ৰণোজ পেগু ইমান বিপুল ভোটত জিকিব পৰা পৰিৱেশ নাছিলে এইবাৰ। এইটো চবেই জানে এইবাৰ অসমৰ বা ৱেষ্ট বেংগলৰ যিটো ইলেকশ্যনৰ মানে নিৰ্বাচনৰ যিটো পৰিৱেশ, এইটো অকণমান যেন ক'ৰবাত বিসংগতি আছে নেকি, চবৰে মনত আছে তেনেকুৱা। কাৰণ কালি পৰহি এটা নিউজ দেখিছোঁ যে প্ৰতিটো সমষ্টিত 20,000-22,000 ভোটৰ ব্যৱধানটো কেনেকৈ আহিলে। গতিকে সেইবিলাক টেকনিকেলি কথাবোৰ আমি এতিয়া কৈ লাভ নাই, যিহেতু নেক্সট 50 yearsলৈকে আপুনি বেলেগ কথা চিন্তা কৰিও লাভ নাই। আৰু হয়তো সেইকাৰণে জন্ম হৈছে কক্ৰোচ পঁইতাচোৰাৰ। গতিকে এটা নিশ্চয় ৰিভলিউশ্যন আহিব, আৰু সেই ৰিভলিউশ্যনত নিশ্চয় এইবোৰ মানে কি ক'ম, এই যি শাসন ব্যৱস্থা চলি আছে এতিয়া,
সেই শাসন ব্যৱস্থাৰ নিশ্চয় অপশাসন চলি আছে, অপশাসনৰ অন্ত পৰিব বুলি আমি আশাবাদী। আৰু সেয়া আপুনি ভোটাধিকাৰ সাব্যস্ত কৰি আপুনি একো কৰিব নোৱাৰে। গতিকে আপোনাৰ ভোট আপোনাৰ হাতত আছে নাই আপুনি ক'ব নোৱাৰে। আপুনি কাক ভোট দিছে সেইটো আপুনি নিজে ক'ব নোৱাৰে। গতিকে এটা ছিষ্টেম নিশ্চয় সলনি হ'ব, ভাল দিন আহিব সকলোৰে। গতিকে কংগ্ৰেছ ধেমাজিত হৰাৰ মূল কাৰণ এই যিবিলাক নেতা, পালি নেতা, তেওঁলোকৰ কাৰুকাৰ্য, তেওঁলোকৰ কৰ্মকাণ্ড, তেওঁলোকৰ চিন্তাধাৰা, তো সেইবিলাক বুলি ভাবোঁ মই। গতিকে ইয়াত কোনোবাই অখিল গগৈক বদনাম দি, লুৰিণে কাৰোবাক বদনাম দি, আৰু মই এনেকৈও শুনিছোঁ দেই, কথা এষাৰ পটকৈ ইয়াৰ পাহতে কৈ দিওঁ, লুৰিণজ্যোতি গগৈৰ যিটো দল অজাপৰ সৈতে ৰাইজৰ দলৰ একত্ৰীকৰণৰ কথা খুব বহুদিনৰ আগতেই চিন্তা কৰা হৈছিল। অখিলদাৰ ফালৰ পৰা প্ৰপ'জেল দিয়া হৈছিল, কৈছিল যে যদি এনেকুৱা ধৰণৰ প্ৰস্তাৱো লাগে যে অখিল গগৈ ৰাইজৰ দলত থাকিব নালাগে, সভাপতিৰ পদত থাকিব নালাগে, তথাপিও একচেপ্টেড। তথাপিও মানে ৰাইজৰ দল উইলিংলি মানে দুখোজ আগুৱাই আছিল, অজাপৰ ৰাইজৰ দল এটা আঞ্চলিক শক্তিলৈ আহক বুলি। সেইটো নকৰিলে। সেইটো নকৰাৰ কি কাৰণ জানেনে? যেতিয়া কা আন্দোলন হৈছিলে, কা আন্দোলন হোৱাৰ পাছত, কা আন্দোলনৰ সময়ত যিখিনি বিজেপিৰ ভোট ডাইভাৰ্ট হৈ গৈছিলে, সেই ডাইভাৰ্ট হোৱা ভোটখিনি কংগ্ৰেছলৈ নাযাব পৰাকৈ এটা ভেটা দিছিলে। আৰু সেইটো ভেটাই হৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সৰ্বানন্দ সোণোৱালে দিয়া ভেটাটো হৈছে AJP, অসম জাতীয় পৰিষদ। বহুতে বিশ্বাস নকৰিব কথাটো। আৰু সেইকাৰণে বলিকা বক্ৰা হৈছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ কোনোদিন জিকিব নোৱাৰে, নিজিকায় তাৰমানে তেওঁক জিকিব নিদিয়ে। তিনি গগৈ কৈছে যে তিনি গগৈ কোনোদিন লগ খাব নিদিয়ে। এইটো ছিষ্টেমৰ এটা হেৰি আছে। তেনেকুৱা ধৰণে মানুহে কাম কৰি আছে। গতিকে লগতে কওঁ, কংগ্ৰেছৰ সৈতে মিত্ৰতা বহু দেৰি কৰিলে, বহু পলম কৰাৰ কাৰণে হয়তো আঞ্চলিক দল বা এই বিৰোধী ঐক্য মঞ্চৰ ফল একেবাৰে শোচনীয় হ'ল। কাৰণ 6 মাহৰ আগৰ পৰা অখিল গগৈয়ে কৈ আছিলে যে আমি সমষ্টিবোৰ আগতীয়াকৈ ভাগ কৰি লওঁ, ভাগ কৰি লৈ আমি এই সমষ্টিবিলাকত কাম কৰোঁ, কাম কৰি পেলাই আমি নিজৰ সমষ্টিত কাম কৰি আমি জিকাৰ পৰিৱেশ এটা গঢ়ি তোলোঁ, মানুহৰ মাজলৈ সোমাই যাওঁ, সকলোৱে ঘূৰি ফুৰোঁ। আগতে দুটা ফেজত ইলেকশ্যন হৈছিলে, এবাৰতো এটা ফেজত হৈ গ'ল। আপাৰ আছাম, লৱাৰ আছাম, বৰাক ভেলী, আগতে 2টা ফেজত হৈছিলে। তো আপাৰ আছামৰ পৰিৱেশ চাই নামনি অসমৰ পৰিৱেশ সলনি হৈ যায়। এবাৰ এইবোৰ নহ'ল। আৰু বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা মানে ধৰক গোটেই অসমখন ঘূৰাটো ইমান সহজ নহয়, ইমান কম সময়ৰ ভিতৰত। গতিকে গোটেই ছিষ্টেমটোৰ নিৰ্বাচনী আয়োগৰ পৰা ধৰি এতিয়া দেখিলেই যে মুখ্য ন্যায়াধীশে যেনো দেখোন মানে যিবিলাক আনএমপ্লয়ড তেওঁলোকক কক্ৰ'চ বুলি ক'লে। গতিকে গোটেই ভাৰতখন, গোটেই দেশখনৰে কিবা ছিষ্টেম, কিবা হেৰি সংবিধান বদলি কৰিবলৈ গৈ আছে, কিবা কৰিব গৈ আছে, ভাবিব নোৱাৰি মানে। মই সেইকাৰণে আজিকালি অলপ পলিটিকেলৰ পৰা ছাইড কাটি আহিছোঁ। যিহেতু ৰাইজৰ দলত বহুত ডাঙৰ এটা মানে দায়িত্বত নাছিলোঁ। আৰু এনেকুৱা হয় মানে দায়িত্ব পালন কৰি থকাৰ সময়ত মানুহে ইউজ কৰিব, তাৰপিছত কাম নাই আৰু, ইউজলেছ মানে উই আৰ ডিছপ'জেবল গ্লাছ লাইক। লগৰ এটাৰ লগত লাগিলোঁ প্ৰায় 1-1.5 বছৰ, লাষ্টত গৈ পেলাই সেই ডিছপ'জেবল গ্লাছ, নিজৰ সময়, নিজৰ জীৱনৰ এটা খুব ভেলুৱেবল সময় পাৰ কৰিছোঁ দলটোৰ কাৰণে, লগৰ বুলি নিজৰ লগৰ ল'ৰাৰ কাৰণে। গতিকে সেইবোৰ ঘূৰাই নাপাওঁ আচলতে। কোনোবা জিকিছে, হাৰিছে, কোনোবা নেখেলিছে, কিবা কৰিছে, সেইবিলাক তেওঁলোকৰ লাইফৰ কথা, তেওঁলোকৰ তাতে হিচাপ নিকাচ হৈ গৈছে। কিন্তু মই ভাবোঁ সেইবিলাকত মই আৰু নোসোমাওঁ। সেইকাৰণে মই লাহে লাহে ৰাইজৰ দলৰ পৰা ওলাই আহিছোঁ এতিয়া। মই আঞ্চলিক শক্তিক বিশ্বাস কৰোঁ, আঞ্চলিক শক্তিৰ হৈ মই চিন্তা কৰোঁ সদায়, আঞ্চলিক শক্তিক সদায় উত্থানটো মই আশা কৰোঁ। গতিকে এইটো নহয় যে সেইবুলি নিজৰ বহুমূলীয়া সময় মই নষ্ট কৰি আৰু সেইটো স্বীকৃতি নোহোৱাকৈ থাকি মানে এনেই কোনোবাই কৈছে এইটো কৰ সেইটো কৰ কৰি আছোঁ, আমুকলৈ ব'ল, আললৈ ব'ল, বাললৈ ব'ল, তেনেকৈ নহয় আচলতে। এতিয়া বয়স নাহে আৰু এইবিলাক। গতিকে সেইখিনি কথা ক'বলৈ লাইভলৈ আহিলোঁ। গতিকে অসমখন ভাল হওক, চবৰেই ভাল হওক, আমি ভাল কথা চিন্তা কৰোঁ, ভাল কাম কৰোঁ। অসমখনৰ ভালৰ কাৰণে চিন্তা কৰি বহু মানুহ আঁতৰি গ'ল, বহু মানুহ আশা হৈ ৰ'ল। গতিকে সেই সপোনবোৰ মানে বাস্তৱ
হ'ব বুলি আশা কৰিছোঁ। সকলোৱে কাম কৰোঁ, সকলোৱে ভাল চিন্তা কৰোঁ। গতিকে এইখিনি কথাই ক'ব আহিছিলোঁ। আৰু মই ভাবোঁ শেষত আকৌ এবাৰ কওঁ, কংগ্ৰেছৰ মানে মই এনেকৈ এটা কথা শুনিছিলোঁ যে আপুনি যদি গৌৰৱ গগৈৰ লগত হেণ্ডশ্বেক দিবলৈ যায়, তেনে ফিল লাইক মই ইমান নিকিন নে, এনেকুৱা নিজে আপুনি নিজক চিন্তা কৰিব। তেওঁৰ বডিৰ পৰা এনেকুৱা এটা ৰিফ্লেকশ্যন আহিব, তেওঁৰ বডি লেংগুৱেজ, তেওঁৰ মানে এটিটিউড দেখাৰ লগে লগে আপুনি নিজে ফিল কৰিব যে চালা মই ইমান নিকিন নে, মই ইমান মানে অধচ নে, এনেকৈ নিজকে ফিল কৰিব মানে। চ' সেই মানে সোণৰ চামুচ লৈ জন্ম হোৱা কিছুমান মানুহ আছেতো, গতিকে বাকী আমাৰ নিচিনা নাঙলৰ মূৰত ধৰি মানে চেণ্ডেল পিন্ধা লিডাৰৰ লগত কাম কৰা মানুহ আমি। গতিকে অখিল দাক সদায় শ্ৰদ্ধা কৰোঁ। অখিল দাৰ যি আপোচবিহীন সত্তাটোক আমি সন্মান কৰোঁ আৰু সেই সমৰ্থন কৰোঁ। গতিকে সেইবুলি এইটো নহয় যে আমাৰ বয়স নাই এতিয়া, যোনে তোনে য'ত ত'ত যি টি কামত লগাব, যি টি কথা ক'ব, তেনেকুৱা নহয়। য'ত সন্মান নাথাকে, য'ত মান নাথাকে, তাত থাকিবলৈ অকণ দিগদাৰ হয়। গতিকে এতিয়াৰ পৰা নিজৰ কাম কৰিম। ষ্টুডিঅ'ত বহিবলৈ সময় নাপাওঁ, আগতে ইফালে ইফালে ঘূৰি ফুৰোঁতে যায়, নিজে গান এটা গাবলৈ সময় নাপাওঁ। গতিকে লাহে লাহে নিজৰ কামবোৰ কৰি যাওঁ এতিয়া। সেইবুলি মই অলপ আঁতৰি আহিছোঁ পলিটিক্সৰ পৰা। গতিকে শেষত কওঁ, আঞ্চলিক শক্তিক সদায় শ্ৰদ্ধা কৰোঁ। মানে এটা আপোচবিহীন শক্তি, আৰু সকলোকে লৈ সকলোৰে সৈতে আগবাঢ়ি যোৱা এটা শক্তিক মই সদায় সন্মান কৰোঁ, আৰু অখিল গগৈক সদায় সন্মান কৰোঁ। তাৰ বাহিৰে লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈ এইবোৰক মই কেতিয়াও নাভাবোঁ যে মানে লুৰিণজ্যোতি গগৈ যিটো ফেক্টৰীৰ পৰা আহিছে, আছোঁ বুলি ক'লে আমি যেনেকৈ আমাৰ মনত আজিকালি কিবা এটা আগৰ সেইটো ৰিয়েকশ্যন নাই মানে। আলফা বুলি ক'লে আমাৰ আৱেগ অনুভূতি নাইকিয়া হৈ গ'ল, আছোঁ বুলি ক'লে আমাৰ আজিকালি, কাৰণ সেইটো ফেক্টৰীটোৰ বিষয়ে আমি গম পালোঁতো, মেনুফেকচাৰবিলাক কেনেকৈ ধৰণে হয়। বাকীবোৰৰ কথা নকওঁ, আটাচুৰ কথা নকওঁৱেই। মিলন বুঢ়াগোহাঁই এটা চেলেকা, এটা ননচেন্স। গতিকে সি নিজকে মানে জাতিটোৰ হেৰি বুলি ভাবে, প্ৰতিনিধি বুলি ভাবে, নিজকে মানে তাই আহোমৰ হেৰি বুলি ভাবে। গতিকে তেনেকুৱা কথা নহয় আচলতে। গতিকে আমি স্বাভিমানেৰে জীয়াই থকা মানুহ, সিংহৰ দৰে জীয়াই থকা মানুহ। মোৰ দেউতাও সিংহৰ দৰে জীয়াই আছিল। মই কাৰণে মোৰ ভতিজা ল'ৰাটোক আজি দম দিছোঁ। ই বৰ বদমাছ ল'ৰাটো, তাক মানে আমাৰ ঘৰত তাক শিয়াল বুলি কয়। শিয়াল বুদ্ধিবিলাক খুব আছে তাৰ। গতিকে মই কৈছোঁ, আমাৰ বংশত এটা শিয়াল জন্ম হ'ল, তই হলি। আমি সিংহৰ দৰে জীয়াই আছোঁ, গুজৰি গুমৰি কাৰো ভৰিত নধৰাকৈ জীয়াই আছোঁ, তেনেকৈ জীয়াই থাকিম। গতিকে ভৱিষ্যতৰ এতিয়া যিধৰণে মূল্য বৃদ্ধি হৈছে, ভৱিষ্যতৰ কাৰণে বৰ এটা দুৰ্বিষহ সময় এটা আহিব। সকলোৱে এইবোৰ চিন্তা কৰিব লাগে। আৰু কক্ৰচ পাৰ্টিক মই সমৰ্থন কৰিছোঁ, কাৰণ এই লাইভৰ যোগেদি মই ক'লোঁ যে কক্ৰচ পাৰ্টিক মই সমৰ্থন কৰিছোঁ। কক্ৰচ জনতা পাৰ্টি, সকলো ওলাই আহক। আমি সকলোৱে দেশখন ঠিক কৰিব লাগে। আচলতে এটা ভাল পৰিৱেশ আনিব লাগে। পুঁজিপতিৰ হাতৰ পৰা আমাৰ ৰাইজৰ হাতলৈ আমি আমাৰ গোটেই ছিষ্টেমটো আনিব লাগে। আমি যাতে ৰাইজে ভালকৈ জীয়াই থাকিব পাৰোঁ, ভালকৈ উশাহ ল'ব পাৰোঁ, ভালকৈ দুবেলা দুমুঠি খাব পাৰোঁ, সেইখিনি ক'লোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।